লাগিব এয়া মাটিতে ৰ'ব সেইটো বাৰু হ'ব সেইটো গাই থাকিলে মই বেয়া পাওঁ ইমানকে সেইটো গাই থাকিব নোৱাৰে এতিয়া প্ৰথম দিনা যে ৰুওঁ হয়নে প্ৰথম দিনা ৰুওঁতে মানে ৰোৱাৰ আগত যে আমি আপুনি যে প্ৰথমতে গৈ যে কলীয়া কচু দিয়ে আৰু হ্যাঁ আৰু কি দিয়ে হ্যাঁ আৰৈ চাউল দিয়ে আৰৈ চাউল কেলে দিয়ে লক্ষী আকৌ আৰু কলীয়া কচুটো কেলে দিয়ে ভৰভৰকে বাঢ়ি যাবৰ কাৰণে তাৰপিছত আৰু মানে প্ৰথমতে গৰুক দিম তাৰপাছত ভকতক দিম তাৰপাছত নিজৰ পচা শৰীৰত খাম কি বুলি আশীৰ্বাদটো কেনেকে বুলি আকৌ দিয়কচোন গৰুক দিম ভকতক দিম তাৰপিছত পচা শৰীৰত খাম তাৰপিছত আৰু বুলি আৰু সেইটোৱে দিয়ে এইবোৰ থাকে নহয় এইবোৰ কালি এইবোৰ থাকিলে দিব নোৱাৰি কোনবোৰ তাৰপিছত হেৰিটো কি কৰে এইটো কি কৰে হেৰিটো কি কয় গৰুক দিম ভকতক দিম সেইবিলাক কৰাৰ পাছত তাৰপাছত যে পচা শৰীৰত খাম এইবুলি এটা হেৰি গায় ন চিঞৰি দিয়ে এনেকে কি বুলি কয় মানে এইটো ৰুই থাকোঁতে গাই থাকে কোনে গায় এইটো আপুনি গায় তেতিয়া সেইটো বুলি কয় আপুনি যোৱা দেৰি কৰিলে মায়ে আমাৰ দেউতাই কৈ দিয়ে ছোৱালীকেইজনীক কৰিব নিদিয়ে এইবিলাক হা হয় দেউতাই কয় নহ'লে আপুনি কয় হা আৰু সেইটো কৰিলেহে ভাল হয় বুলি ভাবে ন খেতিটো সেইটোতে মূল মন্ত্ৰ থাকে আৰু এই কঠীয়া যে পাৰে মা তেতিয়া আপোনালোকৰ দিনত কি কি কঠীয়া পাৰিছিলে নো মেইনলি বৰা জহা আৰু কি পুৰণা ধান কি দিছিলে আপোনালোকে চাওঁচোন বাৰু আপোনাৰ মনত আছেনে নাই মই চাওঁ হা শিলঘৰীয়া আমাৰ যে আছিলে খুবকে মনত আছে নাই শিলঘৰীয়া খেতি আমি খুব কৰিছিলো হয় নে নহয় আমাৰ 10 বিঘাত শিলঘৰীয়াহে দিওঁ আমি আৰু কওক শালি ধান কি দিওঁ আমি মানে শালি মানে কি কয় আকি শালি তাৰপিছত বগী শালি আৰু গেজা ফালি ঠিকে এইটো হয় বাৰু এইটো মনত আছে মই লগৰ কেইটা কথা